কথা বক্তব্য আগবঢ়াব লগা আছে সন্মানীয় কেউজনকৈ পৰিচালকক। এইবাবেই পুৰস্কাৰ ঘোষণা কৰাৰ পাছত অহাকালিলৈ আয়োজন হোৱা মুকলি সভাগৃহত প্ৰত্যেকটো নাট্য দলৰ প্ৰত্যেকজন পৰিচালকক আমি পৰম শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছোঁ। আমাৰ 4জনকৈ বিচাৰক উক্ত সভাত উপস্থিত থাকিম। তেওঁলোকৰ কিবা বক্তব্য আমাৰ সৈতে ভাৱৰ আদান প্ৰদান কৰিব লগা থাকিলে অহাকালিলৈ মূল সভাখনলৈ নিশ্চয় আহিব বুলি আমি আশা কৰিছোঁ। অন্যথা আপোনাসবে নিজৰ ঘৰতে থাকি সন্মানীয় পৰিচালকসকলে নাট্য দলৰ কলা কৌশলীসকলে নিজৰ ঘৰতে থাকি নিজৰ বিচনাতে, যিহেতু প্ৰতিকূল বতৰ বৰষুণ আহে মাজে মাজে, গতিকে কম্বলৰ তলৰ পৰা যাতে ফেচবুক হোৱাটছআপ ছ'চিয়েল মিডিয়াৰ যোগেৰে আমাৰ বিচাৰকসকলক ভীতিগ্ৰস্ত কৰি নতুলে তাৰ বাবে আমি আপোনাসবৰ চৰণত গোহাৰি নিবেদন কৰিছোঁ। আপোনাসবৰ কিবা বিশেষ কথা আমাৰ পৰা আদান প্ৰদান কৰিব লগা থাকিলে অহাকালিলৈ মুকলি সভাত আমি উপস্থিত থাকিম। অপৰাধখিনি মাৰ্জনা কৰিব। কেউজনকে পৰম শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছোঁ। জয়তো ভাওনা সংস্কৃতিৰ জয় হওক। ধন্যবাদ।
পিতা আৰু আই পুত্ৰ সেৱা কৰক গ্ৰহণ দীৰ্ঘায়ু বচা সিন্ধু পিতা দৃষ্টিহীন পিতামাতাৰ আচলৰ ধন কচোন বাচা পিতা কোনো তোৰ মুখেৰে কিমান দূৰ পালোহি আমি পিতা বাচা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত পাছা সিন্ধু আই পাছা আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল মাতৃ হৈও যে নেদেখিলো নিজ পুত্ৰৰ মুখ কেনে গলি বাচা কেনে গলি আচুৰা কাক চাপিয়া স্পৰ্শ কৰে তোৰ কোমল দেহ আনন্দ লভুৱেই দুখনে মাতৃহে বাচা মোৰ শুন তই যে আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি শুন কিমান কষ্ট কৰিবি সঁচা কথা বাচা পিতা আমি অপৰাধী তোৰ ওচৰত আমি তোৰ কলগ্ৰ হৈ কিমান যে শাস্তি দিছো বাচা কিমান যে শাস্তি দিছো নহয় পিতা বাচা নহয় আই তোমালোকে তেনেকৈ নকব বাচা পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ সেৱা কৰাই যে মোৰ বাবে কিমান আনন্দৰ কথা আপোনালোকক বুজাও কেনেকৈ সেৱা কৰাৰো এটা বয়স আছে সিন্ধু এই কোমল বয়সতে তই যে আমাৰ বাবে কিমান কষ্ট কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰোঁ মইনো কি কষ্ট কৰিলো আই তুমি জানো নাজানা বাচা পিতা ধৰ্ম পিতা স্বৰ্গ পিতা সেই পৰমত্তৰ তপা যি পিতাৰ বাবে এই বিনন্দীয় সৃষ্টি দেখিলো যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰ অমিতেৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান যেন কোনো পুত্ৰ জীৱনত খুজিব পাৰিব নোৱাৰে কেতিয়াও নোৱাৰে বাচা পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলিও বাচা পিতা এৰা জীৱনে শিকাইছে তোক যে সময়ত তোৰ সমনীয়াই হাসি ধেমালি ৰং ৰহস্যৰ জীৱন উপভোগ কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰা তোৰ দিন পাৰ হৈছে যাৰে জহে ৰদে বৰষুণে তেতে বুঢ়ী ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাচা কিয় পিতা অন্ত হলেও আপোনালোকৰ পৰ্যায়ত থাকি সাহস পাওঁ
পিতা বাছা আপোনালোকৰ অবিহনে মই যেনে নিথৰ হৈ পৰো পিতা বাছা বুলি শুনো যেতিয়া এখানি মাত হিয়া মোৰ হাত পৰি যায় বাছা পিছে পিতা বাছা আৰু আই বাছা ব'লা আমি এবে যাওঁ নিজ লক্ষ্যস্থান বল বাছা বল বাছা ৰচোন বাছা পিতা তইতো কৈছিলি আমি এতিয়া দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত কিন্তু কতা শুনা নাই যে কোনো পশু পক্ষীৰ মাত সন্ধিয়া নাবি আহিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা বাছা নুহে সন্ধ্যাৰ সময় পঞ্চবৰ্ষা অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অতীত ৰাজ্যত ফল মূল অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্য প্ৰজাৰ লগতে বনৰ পশু পক্ষীও দেখান্তৰ হৈছে পিতা প্ৰজাসকলে গঞ্জনা কৰিছে যে মহাৰাজ দখলৰ বাবে ৰাজ্যত ঘটিছে নে ঘোৰ মংগল পিতা বাছা আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ প্ৰিয়ে মোৰ শ্ৰীফল আশ্ৰমতো হোৱা নাই ফল মূলৰ অভাৱ তথাপিতো মনত লাগিছে বেজাৰ ৰাজা দশৰথৰ কুকৰ্মৰ বাবে শান্তিপ্ৰিয় প্ৰজাগণে আজি ভোগিছে নিকাৰ ধিক দশৰথ ধিক তোৰ জীৱন পবিত্ৰ ইক্ষাকুকুলত জন্মগ্ৰহণ কৰি অপবিত্ৰ কৰিলি বংশ পিতা তোপালি নৰকক তই উপৰি পুৰুষক কিয় তই অদ্যাপিও ৰাজদণ্ড কৰি আছ ধাৰণ শান্ত হওক পিতা বাছা শান্ত হওক উত্তেজিত নহ'ব পিতা বলক পিতা যাওঁ এবে নিজ আশ্ৰমলৈ বল বাছা ব'লা পিতা বল প্ৰিয়ে ব'লা আই আমি এতিয়া আশ্ৰমলৈ যাওঁ